ইছলাম ধৰ্মীসকলে বছৰত দুটা ডাঙৰ উৎসৱ পালন কৰে। তাৰে এটা হ'ল ঈদ উল ফিতৰ আৰু আনটো হ'ল ঈদ উল জুহা। জিল হাজ মাহত পালন কৰা এই উৎসৱত বিভিন্ন জন্তুক কুৰবানী দিয়া হয়, কাৰণ এই মাহতে মহান আব্ৰাহামে তেওঁৰ পুত্ৰক আগবঢ়াই দিছিল সমাজৰ বাবে। আব্ৰাহামৰ এই মহান ত্যাগক সুঁৱৰি ইছলাম ধৰ্মী লোকসকলে পশুধন কুৰবানী দি দুখীয়া দৰিদ্ৰজনক বিলাই দিয়ে। ঈদ উল জুহাক ঈদ উল আদা বুলিও কোৱা হয়, যাৰ অৰ্থ ত্যাগৰ উৎসৱ। আল্লাহ তাল্লাহৰ বাবে কিবা এটা ত্যাগ কৰাটোৱেই এই উৎসৱৰ মূল উদ্দেশ্য। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মীসকলৰ লগতে অসমতো ঈদৰ আনন্দ উল্লাহ দেখা গৈছে। এইবাৰ দুৰ্গা পূজাৰ লগতে ঈদ পৰাত অসমীয়া ৰাইজৰ আনন্দ বৃদ্ধি পাইছে। ঈদ উপলক্ষে বজাৰত ওলাইছে বিভিন্ন সামগ্ৰী। গুৱাহাটীৰ এজন দোকানীয়ে ঈদৰ সামগ্ৰী বিক্ৰী সম্পৰ্কে ক'লে, টুপিবিলাকৰ 70 টকা আছে, 80 টকা আছে আৰু আপোনাৰ 50 টকা, 30 টকা, বহুত ধৰণৰ কোৱালিটি আছে। আৰু টুপি আছে, আঁতৰ আছে আৰু মেচৱাক আছে, কিতাপ আছে, ৰুমাল আছে, বিভিন্ন ধৰণৰ কোৱালিটি আৰু বিভিন্ন ধৰণৰ বস্তু আছে ইয়াতে। আৰু আমি ৰাতিপুৱা 9টাৰ পৰা বিক্ৰী কৰি আছোঁ, বহুত ভাল বিক্ৰী হৈ আছে। আৰু মই ভাবোঁ যে আজি ৰাতি 10টা বজালৈকে বিক্ৰী হ'ব। আৰু ইতিমধ্যে বহুত টকাৰ মানে বিক্ৰী কৰিছোঁ। মই কেতিয়াও বিশ্বাস কৰা নাই, কেতিয়াও ভবা নাই যে আজিৰ দিনত মানে 10,000 পৰা 12,000 টকালৈ মোৰ এই ফুটপাথত এটা ইছলামিক দোকান মানে বিক্ৰী হ'ব বুলি মই কেতিয়াও মানে ভবা নাই। সেইটো কল্পনাৰ বাহিৰত হৈছে। কালি ঈদ উল জুহা নামাজৰ কাৰণে আমি ইতিমধ্যে ৰাতিপুৱাৰ পৰাই মানে যিবিলাক মানে আয়োজন কৰিব লাগে সেইবিলাক ইতিমধ্যে কৰিছোঁ, আৰু যিবিলাক কৰিব লাগে সেইবিলাক আমি ৰাতিৰ ভিতৰত কমপ্লিট কৰি ল'ম, আৰু কালি আমি নামাজটো কৰি ল'ম। আন এজন দোকানীয়ে ঈদৰ প্ৰস্তুতি সম্পৰ্কে কয় এনেদৰে, कुर्बानी के लिए जो है समझ लीजिए कि तैयारी करता है, नमाज़ पढ़ के आके जो है खसी वगैरह हेन तेन उसी का इंतज़ाम करता है। नमाज़ पढ़ के आकर के कुर्बानी करता है, फिर उसको जो है समझ लीजिए कि ले जा कर के अपने रिलेटिव को जो है समझ लीजिए कि डिवाइड करता है। कुछ आदमी जो है समझ लीजिए कि घर में बना करके जो है समझ लीजिए कि रिलेटिव है, आस पास पड़ोस का आदमी को जो है बना करके खिलाता है। ঈদ উল জুহাৰ পবিত্ৰ ক্ষণত অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা দুৰ্গা দাস বড়োৱে ইছলাম ধৰ্মীসকললৈ শুভেচ্ছা জনালে এনেদৰে, অহাকালি পবিত্ৰ ঈদ উল জুহা উপলক্ষে অসম গণ পৰিষদ দলৰ মুখপত্ৰ হিচাপে সমূহ ইছলাম ধৰ্মী লোকলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ তেওঁলোকৰ এই উৎসৱ পালনৰ লগতে সমগ্ৰ মানৱ জাতিৰ যাতে কল্যাণ হয় তাৰ কাৰণে তেওঁলোকে যাতে প্ৰাৰ্থনা জনায়। আমিও ওপৰৰজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকৰ এই পবিত্ৰ ক্ষণত সমভাগী হৈ সমূহ ইছলাম ধৰ্মী লোকলৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ত্যাগৰ পবিত্ৰ উৎসৱ ঈদ উল জুহাৰ বাবে চেণ্টিনেল নিউজৰ পৰিয়ালো সকলোকে জনাইছে শুভেচ্ছা। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।